এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা যিসকল বিদেশী আছে, যিসকল নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোক সকলোকে বাংলাদেশতেই পঠিওৱা হ'ব নেকি? দেৱব্ৰত শইকীয়া, কেপ্টেইন ৰবীন বৰদলৈ তেওঁলোক বাংলাদেশী বুলি ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে? অসমত মাহেকত বাৰে বাৰে বাহিৰৰ পৰা 500,000 কোটি টকা ধাৰ লৈ পেলাই অসম চলোৱাৰ পৰিৱৰ্তে অসমখনক কেনেকৈ আমি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিম, সকলোৱে মিলি সেই চেষ্টা কৰিব লাগে। এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা যিসকল বিদেশী আছে, যিসকল নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোক বাংলাদেশত যদি অন্য দেশৰো হয়, অন্য দেশৰো হ'ব পাৰে, ম্যানমাৰৰ হ'ব পাৰে, নেপালৰ হ'ব পাৰে, ভূটানৰ হ'ব পাৰে, পাকিস্তান, শ্ৰীলংকা বা অন্যান্য দেশৰ হ'ব পাৰে, সকলোকে বাংলাদেশতেই পঠিওৱা হ'ব নেকি মুখ্যমন্ত্ৰীয়ে যে ক'লে। তাৰপিছত আৰু এটা প্ৰশ্ন মোৰ হ'ল যে মুখ্যমন্ত্ৰীয়ে এটা কথা মনত ৰখা উচিত যে যিসকলক তেওঁ সকলোকে ঢকিয়াই ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰিব বুলি যে ক'লে, এনআৰচিৰ যেতিয়া প্ৰক্ৰিয়া চলি আছিল তেতিয়া নিশ্চয় মুখ্যমন্ত্ৰীৰ মনত আছে যে অসমৰ এগৰাকী তদানীন্তন বিধায়ক আৰু অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সুযোগ্য সন্তান কেপ্টেইন ৰবীন বৰদলৈ তেওঁ 71ৰ আগৰ কোনো লিগেচি ডাটা পোৱা নাছিল। এই কথাটো কিন্তু বাতৰি কাকতত প্ৰকাশ পাইছিল। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সুযোগ্য সন্তান বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও 71ৰ আগৰ একো লিগেচি বিচাৰি পোৱা নাছিল এনআৰচিত এপ্লাই কৰিবলৈ। এই কথাবিলাক অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছিল। সেইকাৰণে আজি দেৱব্ৰত শইকীয়া, কেপ্টেইন ৰবীন বৰদলৈ তেওঁলোক বাংলাদেশী বুলি ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে? বা তেনে লোকসকলক ঢকিয়াই ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰিব পাৰিব নেকি? মুখ্যমন্ত্ৰীক মই এটা কথা কৈছো যে এনেধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিৱৰ্তে এটা কথা আপুনি স্বীকাৰ কৰক যে এই যে অসমত 70 লাখ, 80 লাখ, 1 কোটি, 1.5 কোটি বাংলাদেশী সোমাই আছে বুলি যে অপপ্ৰচাৰ চলোৱা হ'ল, বিগত 40-50 বছৰ ধৰি অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটটো গৰম কৰি ৰখা হ'ল আৰু অসমবাসীক এটা ভুৱা এটা ধাৰণা দিয়া হ'ল যে অসমত লাখ লাখ বা কোটিতকৈ অধিক বাংলাদেশী সোমাই আছে। তাৰপিছত 83 পৰা 85ৰ ভিতৰত 52 লাখ লোকক নোটিচ দি পেলাই হিয়াৰিং কৰা হ'ল, বাংলাদেশী নাপালে। তাৰপিছত এই লোকসকলক 89 চনত কটকটীয়া তেওঁলোকৰ নিৰীক্ষণৰ মাজেদি তথ্য পাতি চাই মেলি ভোটাৰ লিষ্ট প্ৰস্তুত কৰা হ'ল, 97তো কৰা হ'ল। তাৰপিছত যদি সন্দেহযুক্ত কিছু লোক পাইছিল 97ত তেওঁলোকক ডি ভোটাৰ সজোৱা হ'ল। পিছত কংগ্ৰেছ চৰকাৰে আৰু 5 লাখ লোকক ডি ভোটাৰ সজোৱা হ'ল। তেওঁলোকক আকৌ FTA তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰিলে। তাৰপিছত এনআৰচি কৰোঁতেও আকৌ কটকটীয়াভাৱে তেওঁলোকৰ নথি পত্ৰবিলাক চাই মেলি যেতিয়া তেওঁলোকক এনআৰচিৰ ড্ৰাফ্ট প্ৰকাশ কৰা হ'ল, তাৰপিছত দেখা গ'ল যে 19 লাখ মানুহৰ নাম এনআৰচিৰ পৰা বাহিৰত আছে। তাত বহুত ট্ৰাইবেল অন্যান্য জনগোষ্ঠীৰ লোক আছে, মুছলমান লোক তাত কেইলাখ মানুহ মাত্ৰ আছে। ইমানবিলাক বিগত 40-50 বছৰ ইমান বাৰ হিয়াৰিং, ইমান ধৰণৰ বাৰে বাৰে ইয়াত চালনি মাৰি মাৰি এই তন্নকৈ পৰীক্ষা কৰাৰ পিছতো আজিৰ দিনত যে এই তেওঁলোকে কোৱা মতে 70 লাখ, 80 লাখ, 1 কোটি, 1.5 কোটি বাংলাদেশী যে নোলাল, এইটো যে এটা ভুৱা অপপ্ৰচাৰ আছিল। আৰু ভুৱা অপপ্ৰচাৰ কৰাই কিছুমান চান্দাজীৱী সংগঠনে অসমৰ মানুহৰ পৰা কোটি কোটি টকা চান্দা সংগ্ৰহ কৰি ইমান দিন তেওঁলোকে অসমবাসীক এটা বিভ্ৰান্ত কৰি আহিছিল। বহুতে ৰাজনৈতিক দল কৰি তেওঁলোকে চৰকাৰ কৰিছিল। এইটো শেষত গৈ পেলাই যে প্ৰমাণ হ'ল যে অসমত কিছু সংখ্যকহে বাংলাদেশী ওলাব পাৰে। আজিও আপুনি মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, আপুনি ঘৰে ঘৰে যাওক, অসমত গৈ পেলাই পৰীক্ষা কৰক, কেইহাজাৰমান হয়তো ওলাব পাৰে। সেইবিলাক যে ভুৱা আছিল 70 লাখ, 80 লাখ, 1 কোটি, 1.5 কোটি, গতিকে সেই কথাটো মানি লৈ আজি আৰু এই কথাটোলৈ পানী ঘোলা নকৰি অসমত যিসকল প্ৰকৃত বাংলাদেশী ওলাই আমি সকলোৱে লাগি মেলি সেইসকলক চিনাক্ত কৰি অসমৰ পৰা খেদি পঠিয়াই বাকী সকলোকে আস্থা বিশ্বাসত লৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰি অসমখনক কেনেকৈ উন্নয়নৰ পথত আগুৱাই লৈ যাম। অসমত মাহেকত বাৰে বাৰে বাহিৰৰ পৰা 500,000 কোটি টকা ধাৰ লৈ পেলাই অসম চলোৱাৰ পৰিৱৰ্তে অসমখনক কেনেকৈ আমি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিম, সকলোৱে মিলি সেই চেষ্টা কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে সেই সত্যটো স্বীকাৰ কৰি
প্ৰকৃত বাস্তৱতা বুজি পাই উপলব্ধি কৰি অসমখন চলোৱাৰ কাৰণে আমাৰ সকলোকে লগত সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালো।